নমস্কাৰ মই কাহাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। কথা দি কথা ৰাখিলে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰিয়দৰ্শিনী আঁচনিৰ অধীনত হাজাৰ হাজাৰ মহিলাৰ বাবে সুখবৰ লৈ আহিছে আৰু মহিলাসকলক সুৰক্ষা দিছে কংগ্ৰেছ চৰকাৰে। জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। নিশ্চয়কৈ কথা দি কথা ৰাখিলে কংগ্ৰেছে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি পালন কৰিলে কেৰালাৰ কংগ্ৰেছ চৰকাৰে। মহিলাসকলৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। প্ৰিয়দৰ্শিনী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব হাজাৰ হাজাৰ মহিলাই। সকলো ফালৰ পৰা মহিলাসকলক দিয়া হ'ব সুৰক্ষা। নতুন কেৰালা নিৰ্মাণৰ এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী VD সতীশনে। এবাৰ জনাইছো মহিলাৰ বাবে মুকলি হল বিনামূলীয়া বাছ সেৱা আঁচনি। সাধাৰণ মহিলাৰ যাতায়াতত সকাহ দিয়াৰ লক্ষ্যৰে বৃহৎ আঁচনি ঘোষণা কৰিছে। সামাজিক সুৰক্ষা আৰু মহিলা সবলীকৰণত গুৰুত্ব দিয়াৰ আশ্বাস প্ৰদান কৰিছে। কেৰালাত কংগ্ৰেছ চৰকাৰৰ নতুন পদক্ষেপক লৈ ব্যাপক চৰ্চা দেশজুৰি। কথা দি কথা ৰাখিছে কংগ্ৰেছ চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে কেৰালাৰ কংগ্ৰেছ চৰকাৰে। মহিলাসকলৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। প্ৰিয়দৰ্শিনী আঁচনিৰ অধীনত বিশেষ সুবিধা লাভ কৰিব এতিয়াৰে পৰা হাজাৰ হাজাৰ মহিলাই। নতুন কেৰালা নিৰ্মাণৰ বৃহৎ পদক্ষেপেৰে DV সতীশনৰ বিশাল আঁচনি। মহিলাসকলৰ বাবে মুকলি হল বিনামূলীয়া বাছ সেৱা আঁচনি আৰু হাজাৰ হাজাৰ মহিলাই এই পদক্ষেপক শলাগ লৈছে। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা। সাধাৰণ মহিলাৰ যাতায়াতত সকাহ দিয়াৰ লক্ষ্যৰে মহিলাসকলৰ বাবে বিনামূলীয়া কৰিছে বাছ সেৱা আঁচনি। সামাজিক সুৰক্ষা আৰু মহিলা সবলীকৰণতো গুৰুত্ব দিয়াৰ আশ্বাস দিছে আৰু আমি দৃশ্যাংকৰতে দেখুৱাইছো কিদৰে আচলতে বাছ সেৱা বিনামূলীয়া বাছ সেৱা মুকলি কৰিছে কেৰালাৰ কংগ্ৰেছ চৰকাৰে। পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। কথা দি কথা ৰাখিছে কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনী প্ৰতিশ্ৰুতি দি পালন কৰিছে কেৰালাৰ কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ চৰকাৰে মহিলাসকলৰ বাবে নতুন সিদ্ধান্ত লৈছে আৰু প্ৰিয়দৰ্শিনী আঁচনিৰ অধীনত বিশেষ সুবিধা লাভ কৰিছে হাজাৰ হাজাৰ মহিলাই। নতুন কেৰালা নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে কেৰালাৰ মুখ্যমন্ত্ৰী VD সতীশনে। মহিলাৰ বাবে মুকলি কৰি দিছে বিনামূলীয়া বাছ সেৱা আঁচনি। সাধাৰণ মহিলাৰ বাবে যাতায়াতত সকাহ দিয়াৰ বৃহৎ লক্ষ্য বুলি মন্তব্য কৰিছে আৰু সামাজিক সুৰক্ষা আৰু মহিলা সবলীকৰণত গুৰুত্ব দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।